हेलो फ्रेंड्स, आज आमी आलोचना करिम आपकामिंग आसाम पुलिस এবি ইউবি এপিয়াৰৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট জিকে পাৰ্ট 5 বলক আৰম্ভ কৰো। যে প্ৰথমটো প্ৰশ্ন দিয়া আছে, পাল বংশৰ প্ৰতিষ্ঠাপক কোন? অপচন দিয়া আছে এ ধৰ্মপাল, বি বীৰপাল, সি ব্ৰহ্মপাল, ডি নীতিপাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ব্ৰহ্মপাল। নেক্সট প্ৰশ্নটো আগুৱাইছো। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপচন দিয়া আছে এ যোৰহাট, বি ডিব্ৰুগড়, সি গুৱাহাটী, ডি শিলচৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি শিলচৰ। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বিখ্যাত সৰাগুৰি চাপৰি অসমৰ কোন জিলাত অৱস্থিত? অপচন দিয়া আছে এ গোলাঘাট, বি ডিব্ৰুগড়, সি শোণিতপুৰ, ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি শিৱসাগৰ। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, তলৰ কোনটো এটা সাৰ্চ ইঞ্জিন নহয়? অপচন দিয়া আছে এ গুগল, বি ইয়াহু, সি বাইডু, ইয়া ডি উলফ্ৰাম আলফা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি উলফ্ৰেম আলফা। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজনৰ নাম কি? অপচন দিয়া আছে এ মুকুন্দ কাকতি, বি হলিৰাম ডেকা, সি মণিৰাম দেৱান, ডি বলিনাৰায়ণ বৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মুকুন্দ কাকতি। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, মাউণ্ট এভাৰেষ্ট কোনটো পৰ্বতমালাৰ অন্তৰ্গত? অপচন দি আছে এ এণ্ডিজ, বি ৰকিজ, সি হিমালয়, ডি আলপছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি হিমালয়। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, কোন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? অপচন দি আছে এ চীন, বি জাপান, সি কোৰিয়া, ডি ছুইজাৰলেণ্ড। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জাপান। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপচন দি আছে এ থৰ মৰুভূমি, বি গবি মৰুভূমি, চি সাহাৰা মৰুভূমি, ডি কালাহাৰী মৰুভূমি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি সাহাৰা মৰুভূমি। নেক্সট প্ৰশ্নটো আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, আমেৰিকাৰ কোনখন ৰাজ্যক ছানশ্বাইন ষ্টেট বুলি জনা যায়? অপচন দি আছে এ কেলিফৰ্ণিয়া, বি ফ্লৰিডা, চি টেক্সাছ, ডি এৰিজোনা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ফ্লৰিডা। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, অসমৰ বিপ্লৱী কবি কোন? অপচন দি আছে এ বিনন্দ চন্দ্ৰ বৰুৱা, বি প্ৰসন্নলাল চৌধুৰী, চি মফিজুদ্দিন আহমেদ হাজৰিকা, ডি সৈয়দ আব্দুল মালক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰসন্নলাল চৌধুৰী। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, মহাগড়ৰ ৰণ কেতিয়া হৈছিল? অপচন দি আছে এ 1820, বি 1822, চি 1830, ডি 1832। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1822। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপচন দি আছে এ শিৱসাগৰ, বি ডিব্ৰুগড়, চি যোৰহাট, ডি গুৱাহাটী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুৱাহাটী। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয়? অপচন দি আছে এ নাগালেণ্ড, বি মণিপুৰ, চি ছিকিম, ডি ত্ৰিপুৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নাগালেণ্ড। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, কাউন্সিল অফ ষ্টেটছ কি নামেৰে জনা যায়? অপচন দি আছে এ লোকসভা, বি ৰাজ্যসভা, চি বিধানসভা, ডি বিধান পৰিষদ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বি ৰাজ্যসভা। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, ভাৰতৰ আটাইতকৈ দক্ষিণে কোনখন নদী অৱস্থিত? অপচন দি আছে এ কাবেৰী, বি নৰ্মদা, চি গোদাবৰী, ডি গংগা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কাবেৰী। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? অপচন দি আছে এ ক্ৰিকেট, বি ফুটবল, চি ভলীবল, ডি হকী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ফুটবল। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, কাটনিবাৰী ঘাট গল্প সংকলনৰ লেখক কোন? অপচন দি আছে এ সৌৰভ কুমাৰ চলিহা, বি হীৰেণ ভট্টাচাৰ্য, চি মামণি ৰয়ছম গোস্বামী,
ডি মহিম বৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহিম বৰা। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল? অপশ্যন দিয়া আছে এ শংকৰদেৱ, বি মাধৱদেৱ, চি মাধৱ কন্দলী, ডি অনন্ত কন্দলী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে? অপশ্যন দিয়া আছে এ মন্ত্ৰী পৰিষদ, বি ন্যায়ালয়, চি ৰাজ্য, ডি কাৰো সহায় নোলোৱাকৈ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মন্ত্ৰী পৰিষদ। নেক্সট প্ৰশ্নটোলৈ আগুৱাইছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ মধ্যপ্ৰদেশ, বি তামিলনাডু, চি ঘানা, ডি ৰাজস্থান। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজস্থান। ফ্ৰেণ্ডছ, ইমান দিন ডিউটিত থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে চৰি। থেংক ইউ।